নমস্কাৰ মই প্ৰীতিৰেখা শৰ্মা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাৰ দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটো ৰাশি অনুযায়ী ফলাফলসমূহ আজি আঘোণ মাহৰ 6 তাৰিখ শুক্ৰবাৰ ইংৰাজীৰ 2024 বৰ্ষৰ নৱেম্বৰ মাহৰ 22 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:50 আৰু সূৰ্যাস্তৰ সময় 4:26 আজি তিথি হৈছে কৃষ্ণা সপ্তমী তিথি নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ আজি জন্ম হোৱা শিশুসকলৰ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব নিশা 9:01 পিছত সিংহ ৰাশি আৰু ক্ষত্ৰিয় বৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব আৰু নিশা 9:01 পিছত মৃতকে দুখ নাপায় যাত্ৰা আজিৰ দিনটোত দেখা নাযায় শুভ কৰ্ম বিক্ৰয় বাণিজ্য আৰু ধান্য ছেদন আদি শুভ কৰ্ম আজিৰ দিনটোত দেখা যায় শুভ সময় পুৱা 6:57 পৰা পুৱা 9:46 লৈ দিনৰ 11:53 পৰা দিনৰ 2:45 পৰ্যন্ত আবেলি 4:48 পৰা নিশা 9:18 লৈ পুনৰ নিশা 11:59 পৰা নিশা 3:36 লৈ শুভ সময় আজিৰ দিনটো দেখা যায় বিবিধ শ্ৰাদ্ধ সপ্তমীৰ একদিষ্ঠ আৰু সপিন্দন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী খ্যাতনামা অভিনেতা বিজু ফুকনদেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি সপ্তমী তিথি হোৱা হেতুকে তাল খোৱা নিষেধ প্ৰিয় দৰ্শক শ্ৰোতা আমাৰ জীৱন যাত্ৰা ৰাশিফল শিতান্তি বৰ্তমান ইউটিউবৰ লগতে ফেচবুকতো উপলব্ধ আপোনালোকে যদি ফেচবুকৰ জৰিয়তে আমাৰ ৰাশিফল শিতান্তি উপভোগ কৰি আছে তেন্তে আমাৰ এই পেজটো ফলো কৰি থিব আৰু যিসকল দৰ্শক শ্ৰোতাই ইউটিউবৰ জৰিয়তে আমাৰ ৰাশিফল চেনেলটো চাই আছে তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি আশা কৰিলো এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ কৰ্মসূত্ৰে কৰা অধিক যাত্ৰাই আপোনাক আজি ভাগৰুৱা কৰি তুলিব পাৰে এই ৰাশিৰ ব্যৱসায়ীসকলে আজি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত হৈ থাকিব ইয়াৰ বাবে আপুনি কোনোবা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব পাৰে ঘৰুৱা দিশত আপোনাৰ সন্তানে আপোনাৰ মন আজি সুখী কৰি ৰাখিব প্ৰেমৰ দিশত আপুনি আজি প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়া পৰিস্থিতি হ'ব পাৰে সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ আপুনি নিতৌ হনুমান চালিসা পাঠ কৰক আপোনাৰ আৰাধ্য ভগৱান হৈছে বিষ্ণু নাৰায়ণ শুভ ৰং আকাশী শুভ সংখ্যা 2 আৰু 4 এইবাৰ আহিছো বৃষ ৰাশিলৈ কৰ্মক্ষেত্ৰত আপোনাৰ আজি মন নবহিব কোনো চিন্তাই আপোনাক আজি বিষণ্ণ কৰি ৰাখিব সেয়েহে আপুনি ৰাতিপুৱাই ধ্যান আৰু যোগাভ্যাস কৰক শিক্ষাৰ্থীসকলৰ গঠনমূলক কাম কৰিবৰ বাবে উৎসাহ বৃদ্ধি পাব কোনো শুভাকাংক্ষীৰ সহায়ত আজি আপোনাৰ ব্যৱসায়ত উন্নতি আহিব ঘৰত আজি আপোনাৰ অভিভাৱকৰ সৈতে মতভেদ হ'ব পাৰে এই ক্ষেত্ৰত আপুনি সজাগ হৈ থাকিব আপোনাক প্ৰিয়জনৰ সৈতে আজি ৰোমান্টিক ভাৱত থকা দেখা যাব নিবনুৱাসকলে যদি নিযুক্তিৰ বাবে পৰীক্ষা দিছিল তেন্তে আপুনি আজি শুভ সংবাদ লাভ কৰিব স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপুনি তিতা জাতীয় খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিলে উপকৃত হ'ব আপোনাৰ আৰাধ্য ভগৱান হৈছে মা দুৰ্গা শুভ ৰং হালধীয়া শুভ সংখ্যা 1 আপুনি যদি আমাৰ ৰাশিফল শিতান্তি চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে কিবা দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেন্ট যোগে জনাব পাৰে এবাৰ আহিছো ৰাশি চক্ৰৰ তৃতীয়টো ৰাশি মিথুন ৰাশিলৈ আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত জ্যেষ্ঠ কৰ্মীৰ সহযোগত ধন লাভৰ যোগ আছে ব্যৱসায়ীসকলে আজি নতুন উদ্যমেৰে কাম কৰিব পাৰিব ঘৰুৱা দিশত পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিলে উপকৃত হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ আজি মন চঞ্চল হোৱাৰ সম্ভাৱনা আছে ঘৰৰ সদস্যৰ বাবে নিবনুৱাসকলে আজি বহু সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব প্ৰেমৰ দিশত অনুকূল পৰিৱেশে বিৰাজ কৰিব স্বাস্থ্যৰ দিশত আপোনাৰ আজি ভৰিৰ বিষ আৰু মূৰৰ বিষে আমনি দিয়াৰ সম্ভাৱনা দেখা যায় আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান গণেশ শুভ ৰং ৰঙা শুভ সংখ্যা 8 এইবাৰ আহিছো কৰ্কট ৰাশিলৈ কৰ্মক্ষেত্ৰত আপোনাৰ আজি নতুন দায়িত্ব লাভৰ যোগ দেখা যায় ব্যৱসায়ৰ লগত জড়িতসকলে আজি নতুন সুসংবাদ লাভ কৰিব আৰু আপুনি উৎসাহী হৈ পৰিব ছাত্ৰ-ছাত্ৰীসকলে আজি বন্ধুৰ দ্বাৰা উপকৃত হ'ব ঘৰুৱা দিশত সমূহীয়া সিদ্ধান্তত আপুনি আজি নেতৃত্ব নোলোৱাই ভাল
প্ৰেমৰ দিশত সময় উপযোগী সিদ্ধান্ত গ্ৰহণ কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে আজি অধ্যয়নৰ দিশত আগ্ৰহী হৈ উঠিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপোনাৰ আৰাধ্য ভগৱান হৈছে বিষ্ণু নাৰায়ণ, শুভ ৰং গুলপীয়া, শুভ সংখ্যা 5। এতিয়া জানো আহক সিংহ ৰাশিৰ আজিৰ দিনটোৰ বিষয়ে। আজি বন্ধুৰ জৰিয়তে আপোনাৰ কোনো বিশেষ ব্যক্তিৰ লগত পৰিচয় হ'ব, যি ভৱিষ্যতে আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ীসকলে আৰ্থিক দিশত আজি সবল হৈ থাকিব। ঘৰুৱা দিশত আপুনি জীৱন লগৰীৰ পৰা আজি বিশেষ উপহাৰ লাভ কৰিব। এই ৰাশিৰ শিক্ষাৰ্থীসকলৰ আজি শৈক্ষিক দিশত যথেষ্ট পৰিৱৰ্তন আহিব। নিবনুৱাসকলে দিনটোৰ প্ৰথম ভাগত অলপ এলাহ অনুভৱ কৰিব পাৰে যদিও সন্ধিয়াৰ ভাগলৈ সতেজ হৈ পৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। সুখ তথা শান্তিৰে ভৰা জীৱনৰ বাবে শনি দেৱতাক সৰিয়হৰ তেলেৰে অভিষেক কৰক। আপোনাৰ আৰাধ্য ভগৱান হৈছে বিষ্ণু নাৰায়ণ, শুভ ৰং সোণালী, শুভ সংখ্যা 7 আৰু 9। যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ফেচবুকৰ জৰিয়তে আমাৰ জীৱন যাত্ৰাৰ ৰাশিফল শিতানটি উপভোগ কৰি আছে, তেন্তে আমাৰ এই ফেচবুক পেজটো ফলো কৰি থব। তেতিয়া প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি মানসিক অশান্তি পাব পাৰে। আপুনি কোনো কথাতে অতি উত্তেজিত নহ'ব। ব্যৱসায়ীসকলে আজি বহুদিনীয়া চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি আপুনি আৰু আপোনাৰ বন্ধু তথা পৰিয়ালৰ সদস্যৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। এই ৰাশিৰ শিক্ষাৰ্থীসকলৰ আজি সকলো কাম ভালভাৱে চলিব আৰু যদি কিবা হঠাৎ অসুবিধাও আহি পৰে তেন্তে আপুনি সেই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত জীৱনশৈলীত সাল সলনি আনিলে উপকৃত হ'ব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান গণেশ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা 8। যিসকল প্ৰিয় দৰ্শক শ্ৰোতাই ইউটিউবৰ জৰিয়তে আমাৰ ৰাশিফল শিতানটি উপভোগ কৰি আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব। তেতিয়া প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ জানো আহক তুলা ৰাশিৰ আজিৰ দিনটোৰ বিষয়ে। আপোনাৰ আজিৰ দিনটো শুভ যদিও কোনো বন্ধুৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। কৰ্মস্থানত আপোনাৰ কামৰ হেঁচা বৃদ্ধি পালেও আপুনি আজি কামসমূহ নিয়াৰিকৈ কৰিব পাৰিব। ব্যৱসায়ৰ লগত জড়িতসকলে কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আজি আপোনাৰ ভাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। আনহাতে এই ৰাশিৰ গৰ্ভৱতী মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে ধ্যান দিয়া উচিত। ছাত্ৰ ছাত্ৰীসকলে নিজৰ দক্ষতাৰ প্ৰমাণ কৰিবলৈ আজি সুবিধা লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ মনটো আজি কিবা কাৰণবশতঃ অস্থিৰ হৈ থাকিব। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ আৰাধ্য ভগৱান হৈছে বিষ্ণু নাৰায়ণ, শুভ ৰং ধোঁৱা বৰণীয়া, শুভ সংখ্যা 2 আৰু 7। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। আপোনাৰ আজিৰ দিনটোত আৰ্থিকভাৱে লোকচান হোৱা দেখা যায়। কৰ্মস্থানত আপুনি আজি উচিত সময়ৰ উচিত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিলে উপকৃত হ'ব। ব্যৱসায়ীসকলে আজি আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব যদিও দিনটোত আপোনাৰ অযথা খৰচ হোৱাৰো সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপুনি সজাগ হৈ থাকিব। ঘৰুৱা দিশত পুৰণি মিত্ৰৰ লগত বাৰ্তালাপ হ'ব পাৰে অথবা কোনো মিত্ৰৰ আগমনো ঘটিব পাৰে। সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ আজি সন্মান বৃদ্ধি পাব। নিবনুৱাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব যদিও নিজকে আৰু অধিক তথ্য সমৃদ্ধ কৰিবলৈ যত্ন কৰক। স্বাস্থ্যৰ দিশত এই ৰাশিৰ শিশু আৰু বয়োজ্যেষ্ঠসকলে খাদ্যৰ দিশত ধ্যান দিলে উপকৃত হ'ব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান হনুমান, শুভ ৰং নীলা, শুভ সংখ্যা 5। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ ব্যৱসায়ীসকলে আজি বুদ্ধি আৰু বিবেকেৰে কাম কৰিব লাগিব। লগতে যিসকলে যৌথ ব্যৱসায় কৰি আছে তেওঁলোকে আজি আলোচনাৰ মাধ্যমেৰে কৰ্মসমূহ সম্পাদন কৰিলে উপকৃত হ'ব। চৰকাৰী খণ্ডৰ সৈতে জড়িতসকলৰ আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ঘৰুৱা দিশত আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলে নিজৰ বিবেকেৰে আগবাঢ়িলে বা সিদ্ধান্ত গ্ৰহণ কৰিলে উপকৃত হ'ব। নিবনুৱাসকলৰ আজি দূৰণিবতীয়া যাত্ৰা হোৱাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি আঁঠুৰ বিষে আমনি দিব পাৰে।
আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান শিৱ, শুভ ৰং নীলা আৰু কলা, শুভ সংখ্যা 1 আৰু 6। এতিয়া জানো আহক মকৰ ৰাশিৰ আজিৰ দিনটোৰ বিষয়ে। আপোনালোকে যদি আমাৰ ৰাশিফল শিতানটি চাই উপকৃত হৈছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে কিবা দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেন্ট যোগে জনাব পাৰে। কৰ্মস্থানত আজি আপুনি বিভিন্ন প্ৰকাৰে লাভান্বিত হ'ব। এই ৰাশিৰ বেপাৰ বাণিজ্যৰ সৈতে জড়িতসকলে আজি আনৰ পৰামৰ্শ নোলোৱাকৈ আগবাঢ়িলে উপকৃত হ'ব। ঘৰুৱা দিশটো আজি বিশেষভাৱে শুভ হোৱা দেখা গৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ মন আজি ফৰকাল হৈ থাকিব। নিবনুৱাসকলৰ দিনটো আজি মধ্যমভাৱে পাৰ হ'ব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ যদিও মাজে সময়ে পেটজনিত ৰোগে আপোনাক আমনি দিয়াৰ সম্ভাৱনা আছে। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান হনুমান, শুভ ৰং বগা, শুভ সংখ্যা 7 আৰু 9। এইবাৰ আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিকাৰীসকলে কৰ্মস্থানত নিজৰ মনত জমা হৈ থকা সমস্যা অথবা অসুবিধাসমূহ আনৰ আগত প্ৰকাশ কৰিলে উপকৃত হ'ব। ব্যৱসায়ীসকলৰ অতি খৰচী যোজনাসমূহৰ বাবে জমা ধন হ্ৰাস পাব পাৰে। শিক্ষাৰ্থীসকলে এনেকুৱা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক যাৰ বেয়া অভ্যাসে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব। নিবনুৱাসকলৰ আকস্মিক বন্ধু লাভে আনন্দিত কৰি তুলিব। পাৰিবাৰিক দিশত আজি উত্তেজনা বৃদ্ধি পাব যদিও সেয়া অতি সহজেই শান্ত হ'ব। আপোনাৰ আৰাধ্য ভগৱান হৈছে মহাদেৱ, শুভ ৰং কমলা, শুভ সংখ্যা 3। এইবাৰ আহিছো ৰাশিচক্ৰৰ শেষৰটো ৰাশি মীন ৰাশিলৈ। আপোনাৰ প্ৰবল আত্মবিশ্বাসৰ ফলত কৰ্মক্ষেত্ৰত আজিৰ দিনটোৰ কামসমূহ সহজ হৈ পৰিব। ব্যৱসায়ীসকলে আয় বৃদ্ধি কৰিবলৈ আজি বিভিন্ন উৎসৰ সন্ধান লাভ কৰিব। ঘৰৰ কোনো এগৰাকী সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত হৈ থাকিব পাৰে। নিবনুৱাসকলৰ আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো মধ্যম ফলদায়ক। স্বাস্থ্যৰ দিশত অধিক তেল আৰু মছলাযুক্ত আহাৰ পৰিত্যাগ কৰিলে আপুনি উপকৃত হ'ব। আপোনাৰ আৰাধ্য ভগৱান হৈছে ভগৱান বিষ্ণু নাৰায়ণ, শুভ ৰং কমলা, শুভ সংখ্যা 7। আশা কৰিছো আপোনালোকে আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে। আপোনালোকে যদি আমাৰ এই দৈনিক ৰাশিফল শিতানটি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে কিবা দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেন্ট যোগে জনাব পাৰে। যিসকল দৰ্শক শ্ৰোতাই আমাৰ জীৱন যাত্ৰা চেনেলটো ফেচবুকৰ জৰিয়তে উপভোগ কৰি আছে তেন্তে আমাৰ এই ফেচবুক পেজটো ফলো কৰি দিব আৰু লগতে যিসকলে ইউটিউব যোগে আমাৰ ৰাশিফল চেনেলটো চাই আছে তেন্তে আপোনালোকক আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ অনুৰোধ জনালো। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছো বিদায়। ধন্যবাদ।